সো হেল্ল' ফ্ৰেণ্ড, আছামিজ টেক চেনেললৈ আপোনাক স্বাগতম। তো আজি আপোনাক মই দেখুৱাম যে আপুনি মোবাইল নম্বৰ নোহোৱাকৈ কেনেকৈ এটা জিমেইল ক্ৰিয়েট কৰিব। তো বলক আপোনাক মই মোবাইল স্ক্ৰীনত লৈ দেখুৱাই আছোঁ। তো বন্ধুসকল, আপুনি সবচে প্ৰথম আপোনাৰ মোবাইলত জিমেইল এপটো অপেন কৰি ল'ব। জিমেইল এপটো অপেন কৰাৰ পিছত আপুনি ৰাইট সাইডত দিয়া আৰু সৰু এটা আপুনি লগো পাব। লগোটো এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি এড এনাদাৰ একাউণ্ট ইয়াত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ওপৰত যি গুগল অপশ্যনটো আছে গুগলত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইল স্ক্ৰীন লকটো খুলি ল'ব। স্ক্ৰীন লকটো খোলাৰ পিছত আপোনালোকে ক্ৰিয়েট একাউণ্ট তলত যি অপশ্যনটো আছে ইয়াত এবাৰ ক্লিক কৰি দিয়াৰ পিছত ফৰ মাই পাৰ্চনেল ইউজ ইয়াত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপুনি ফাৰ্ষ্ট নেম আৰু লাষ্ট নেম দিব পাৰিব। মই যেনিবা আছাম বয় দি দিলোঁ, আছাম বয়। তাৰপিছত আপোনালোকে আপোনাৰ ডেট অফ বাৰ্থটো দি দিব। ডেট অফ বাৰ্থটো এনেকৈ দি দিব আপোনালোকে। তাৰপিছত আপোনালোকে এই ফিমেল হয় নে মেল হয় জেণ্ডাৰটো আপোনালোকে দি দিব। জেণ্ডাৰটো দি দিয়াৰ পিছত আপোনালোকে ইয়াত নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত আপোনালোকে ইয়াত আপোনালোকে যি জিমেইলটো আপুনি বনাব বিচাৰিছে সেই জিমেইলটো ইয়াত ক্লিক কৰি দিব। আৰু এটা কথা ধ্যান ৰাখিব, জিমেইলত কিন্তু আপোনালোকৰ মাজত স্পেচ নাথাকিব হা। আছাম বয় মই দি দিলোঁ, আছাম বয় মোৰ ইয়াত এভেইলেবল নাই, এভেইলেবল আছে আছাম বয় 383। মোৰ 383 নালাগে, যেন আছাম বয় 786 বা আছাম বয় 70। মই আছাম বয় 70 মই ইয়াত টাইপ কৰি চাওঁ। আছাম বয় 70 মোৰ এভেইলেবল নাই। তো যিয়ে নহওক আছাম বয় মই যেনে চতিয়াত দি দিছোঁ। চতিয়া এই চাওক মোৰ এই জিমেইলটো এনেকৈ আছাম বয় চতিয়া বুলি মোৰ জিমেইলটো মই ক্ৰিয়েট হৈ যাব। তাৰপিছত ইয়াত আপুনি একটা পাছপোৰ্ট দিব। পাছপোৰ্ট ইয়াত কি লিখা আছে, ক্ৰিয়েট এ ষ্ট্ৰং পাছপোৰ্ট উইথ এ মিক্সাৰ অফ লেটাৰ নাম্বাৰ এণ্ড চিম্বল। তো আপোনালোকে এটা কথা ইয়াত মনত ৰাখিব, আপোনালোকে কেতিয়া মোবাইল নম্বৰ পাছপোৰ্ট নিদিব বা আপোনাৰ নিজৰ নামটো পাছপোৰ্ট নিদিব। এনেকুৱা হ'লে আপোনাৰ জিমেইলটো বা আপোনাৰ জিমেইলত যি আপুনি জিমেইলেৰে যেতিয়া আপুনি ইউটিউব চেনেল খুলিব, এনেকুৱা ইউটিউব চেনেলকৈ আপোনাৰ হেক হোৱাৰ বহুত সম্ভাৱনা থাকে। আপোনালোকে ষ্ট্ৰং পাছপোৰ্ট বনাব। যেনেবা মই দেখুৱাই দিছোঁ, আছাম দি দিলে, তাৰপিছত আপোনালোকে এটা এড্ৰেছ বহাই দিলে ইয়াত। তাৰপিছত আপোনালোকে আছাম এড্ৰেছ, তাৰপিছত আপোনালোকে বয়টো যেন আপোনাৰ কেপিটেলত দি দিলে বয়। তাৰপিছত এই পাছপোৰ্টটো আপোনালোকে এনেধৰণৰ পাছপোৰ্ট ক্ৰিয়েট কৰিব। ক্ৰিয়েট কৰাৰ পিছত আপোনালোকে নেক্সট কৰি দিব। নেক্সট কৰি দিয়াৰ পিছত আপোনালোকে আছাম বয় চতিয়া ইয়াত আপুনি ছেভ কৰি দিব। ছেভ এ পাছপোৰ্ট। তাৰপিছত আপুনি এই অলপ ওপৰৰ ফালে টানি দিব। টানি দিয়াৰ পিছত আপুনি য়েছ আই এম ইন ইয়াত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এয়া চাওক মোৰ জিমেইল আছাম বয় চতিয়া এনেকুৱা মোৰ জিমেইল হৈ গ'ল। ইয়াত আপুনি নেক্সট কৰি দিব। তো আপোনাৰ জিমেইল আই এগ্ৰি ইয়াত এবাৰ ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ জিমেইল কমপ্লিট। তো বন্ধু বান্ধৱীসকল, আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে জিমেইল ক্ৰিয়েট কৰিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন টিলিঙাটো বজাই দিব। তেনেহ'লে আপোনালোকে সদায় ডেইলি নিত্য নতুন আপোনালোকে টেক ৰিলেটেড ভিডিঅ' পাই থাকিব। থেংক ইউ।